নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 23 ডিসেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক্স চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মাত্ৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বাল্য বিবাহক লৈ কঠোৰ আৰক্ষী ৰাজ্যজুৰি চলিছে জোৰদাৰ অভিযান পৰ্যন্ত বাল্য বিবাহৰ বিৰুদ্ধে 5842টা গোচৰ ৰুজু ৰাজ্যজুৰি পৰ্যন্ত গ্ৰেফতাৰ কৰা হৈছে 5348 গৰাকী তৃতীয় পৰ্যায়ৰ অভিযানত 345টা গোচৰ ৰুজু আৰু 431 গৰাকী গ্ৰেফতাৰ আনহাতে চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছতে কমিছে প্ৰসূতিৰ মৃত্যুৰ সংখ্যা 2022 আৰু 23ত 510 গৰাকীৰ মৃত্যুৰ বিপৰীতে এতিয়া 23 আৰু 24ত মৃত্যুৰ সংখ্যা হৈছে 375 গৰাকী সমান্তৰালকৈ নৱজাতকৰ মৃত্যুৰ সংখ্যাও কমিছে চৰকাৰৰ অভিযানৰ পিছতে 2022 আৰু 23 6721টা শিশুৰ বিপৰীতে 2023 আৰু 24ত মৃত্যু হৈছে 4790টি শিশুৰ বাল্য বিবাহৰ বিৰুদ্ধে 3টা পৰ্যায়ৰ অভিযানত ধুবুৰীত সৰ্বাধিক গোচৰ ধুবুৰীত 558টা গোচৰত গ্ৰেফতাৰ কৰা হৈছে 321 জনক হুজাইত 330টা গোচৰত 105 জনক গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে নগাঁৱত 272টা গোচৰত গ্ৰেফতাৰ কৰা হৈছে 82 জনক মৰিগাঁৱত বাল্য বিবাহৰ 271টা গোচৰত 104 জনক গ্ৰেফতাৰ কুকুৰাঝাৰত বাল্য বিবাহৰ 241টা গোচৰত 80 জনক গ্ৰেফতাৰ ইয়াৰ লগতে ওদালগুৰিত 215টা গোচৰত 6 জনক গ্ৰেফতাৰ কৰিছে আৰক্ষীয়ে মাদ্ৰাসাত শিক্ষা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী আইপিএছ ডাক্তৰ ইঞ্জিনিয়াৰ হয় আমচুৰ এক ডাঙৰ লক্ষ্য ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাদ্ৰাসা শিক্ষাক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছো মোগল সুলতান সাম্ৰাজ্যৰ ঐতিহ্যক সন্মান দিয়ক অসম চৰকাৰে পশ্চিম বংগৰ সংখ্যালঘু যুৱ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক মহম্মদ কমৰুজ্জামানৰ এই আহ্বান তেজপুৰত অনুষ্ঠিত আমচুৰ কেন্দ্ৰীয় অধিৱেশনত এই আহ্বান কমৰুজ্জামানৰ সকলো চৰকাৰী চাকৰিত চাকৰিয়াল হৈছে মাদ্ৰাসাত শিক্ষা গ্ৰহণ কৰি মাদ্ৰাসা শিক্ষা ব্যৱস্থাক সন্মান আৰু স্বীকৃতি দিব লাগে চৰকাৰে পশ্চিম বংগত মাদ্ৰাসাৰ পৰা ডিগ্ৰী লৈ আমাৰ ল'ৰা ছোৱালী আইএএছ হৈছে মাদ্ৰাসা শিক্ষা ব্যৱস্থাক নিৰপেক্ষ শিক্ষা হিচাপে গ্ৰহণ কৰিব লাগে আমচুৰ গৰ্জন সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহব মুছলমানৰ অধিকাৰক লৈ গৰজি উঠিলে বাৰ আমচু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমচুৱে বিজেপি চৰকাৰৰ সংখ্যালঘু বিদেশ নীতিৰ বিৰুদ্ধে যুদ্ধ কৰা হ'ব সংখ্যালঘু মুছলমানৰ অধিকাৰক লৈ লোৱা হ'ব সিদ্ধান্ত লোৱা হ'ব হিমন্ত চৰকাৰ বুলডোজাৰ কেনেকৈ ৰোধ কৰিব পৰা যায় সিদ্ধান্ত লোৱা হ'ব উচ্ছেদ ৰোধ কৰি কেনেকৈ অধিকাৰ কাঢ়ি আনিব পৰা যায় ৰাজনীতি পিছত আগে জাতি জীয়াই থাকিব লাগিব জাতিক কেনেকৈ ৰক্ষা কৰিব সংখ্যালঘুক লোকে অনুধাৱন কৰক তেজপুৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ ৰেচন কাৰ্ড থাকিলে নালাগে আন একো প্ৰমাণ পত্ৰ ৰেচন কাৰ্ডে এতিয়াৰ পৰা হ'ব বিভিন্ন কামৰ বাবে আপোনাৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড থাকিলে পাব বিনামূলীয়া চিকিৎসা পকী ঘৰ ৰন্ধন গেছ কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও হ'ব ৰেচন কাৰ্ড প্ৰমাণ পত্ৰ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নহলেও লাভ কৰিব আপুনি অৰুণোদয় পাবলৈ প্ৰমাণ পত্ৰ হিচাপে কাম কৰিব ৰেচন কাৰ্ডে চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড হ'ব উপযুক্ত প্ৰমাণ পত্ৰ বিনামূলীয়া চাউলৰ উপৰি ৰেচন কাৰ্ডত লাভ কৰিব অতিৰিক্ত দাইল চেনি সুলভ মূল্যত চৰকাৰে দাইল চেনি প্ৰদানৰ যোজনা চলাইছে
মাইক্ৰ ফাইনেন্সৰ ঋণ অৰুণোদয় ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা পুনৰ খুৰ খলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে প্ৰতিবাদ কৰাক লৈ মুখ খুলিছে এবাৰ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এইবাৰ পুনৰ খলালে খুৰ মুখ্যমন্ত্ৰীৰ মতে বিজেপি আন্দোলন কৰা নাই প্ৰতিবাদ কৰিছিল বিজেপিয়ে চৰকাৰ বিৰোধী আন্দোলন কৰা নাই ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদহে কৰিছে বিজেপিয়ে কেৱল সমদল উলিয়াইছে তাত বিজেপিৰ কোনো দাবী নাই উত্তৰ পূৰ্বৰ মহিলা এগৰাকীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা আচৰণৰ বিৰুদ্ধে বিজেপিয়ে কেৱল প্ৰতিবাদ কৰিছিল কোনোবাই অসমক অপমান কৰিলে তাৰো প্ৰতিবাদ হ'ব মই দুৰ্নীতি কৰা হলে মোৰ পকেটত 1500 কোটি থাকিলেহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা 1 লাখ টকা কৈ লোৱা হলে মোৰ পকেটত 1500 কোটি টকা থাকিল হয় কংগ্ৰেছে কয় মই দুৰ্নীতি কৰো দুৰ্নীতি কৰা হলে 1500 কোটি ঘৰ 1500 কোটি মোৰ ঘৰত থাকিলেহেঁতেন মোৰ আগতেও বহুত মুখ্যমন্ত্ৰী হল কিন্তু মই যি কৰিছো আন মুখ্যমন্ত্ৰীয়ে কৰা নাই আগতে মন্ত্ৰী বিধায়ক চৰকাৰী বিষয়াৰ ল'ৰা ছোৱালী এচিএছ এপিএছ হৈছিল কিন্তু মোৰ দিনত চৰকাৰী চাকৰি লাভ কৰিছে দুখীয়া ঠেলা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে মোৰ দিনত পঢ়া শুনা কৰিলেই চৰকাৰী চাকৰি পায় এয়াই হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা আজিকালি ল'ৰা ছোৱালীৰ মাক বাপেকে কয় পঢ়া শুনা কৰ চৰকাৰী চাকৰি পাবি যিসকলক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপায় তেওঁলোকক মই 2 লাখ কৈ টকা দিম আমি কাৰোৰ পৰা টকা নলওঁ আমি উলুটাই দিমহে উদান্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ মুছলমান বিৰোধী ৰাজনীতিক সমালোচনা খুদ আৰএছএছৰে নিজকে হিন্দু নেতা বুলি জাহিৰ কৰি ফুৰা লোকক সাৱধানবাণী মোহন ভাগৱতৰ বিজেপি খকিয়নি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ভাৰতত সংখ্যালঘুৰ সমান অধিকাৰ আছে ভাৰতবৰ্ষ সংখ্যালঘু সংখ্যাগুৰু সকলোৰে বাবে সমান মন্ত্ৰী আৰু মছজিদৰ সংঘাতক লৈও বিজেপি খকিয়নি মোহন ভাগৱতৰ ভাৰতৰ জনতাই ভোট দি নিৰ্বাচিত কৰে প্ৰতিনিধি জনতাক সমান চকুৰে চাব লাগে হিন্দু মুছলমানৰ সংঘাতক লৈ মুখ খুলিলে এবাৰ আৰএছএছ প্ৰধানজনে ৰাম মন্দিৰ নিৰ্মাণ কৰিলেই হিন্দু হৈ নাযায় কোনো নেতা যুগ যুগ ধৰি ভাৰতত জাতি বৰ্ণ ধৰ্মৰ মানুহে সম্প্ৰীতিৰে বাস কৰিছে ভাৰতক বিশ্বৰ মডেল বনাব লাগে বিভেদ পৰিহাৰ কৰি সন্মিলিত সংস্কৃতিৰে একগোট হ'ব লাগে ভাৰতে বিশ্বক দেখুৱাব লাগে একতা কোন সংখ্যালঘু আৰু কোন সংখ্যাগৰিষ্ঠ এইবোৰ কৈ কি লাভ আছে ৰাম মন্দিৰ এই কাৰণেই নিৰ্মাণ হল কাৰণ ইয়াত আস্থা ভক্তি জড়িত হৈ আছে মন্দিৰ আৰু মছজিদৰ বিতৰ্ক বা কাজিয়া সাম্প্ৰদায়িক কাজিয়া যিমানে এই সংঘৰ্ষ বাঢ়ি গৈ থাকিব সিমানে ইয়াৰ পৰা একোজন নেতাৰ সৃষ্টি হ'ব যদি নেতা হোৱাই একমাত্ৰ লক্ষ্য তেন্তে এনেবোৰ সংঘাত ঠিক নহয় উত্তৰ প্ৰদেশত বিজেপিৰ কাৰ্যালয়ত চলিল বুলডোজাৰ প্ৰশাসনৰ ভূমিকাক লৈ ক্ষুব্ধ গেৰুৱা শিবিৰ উত্তৰ প্ৰদেশত এবাৰ বুলডোজাৰ চলিল বিজেপি দলৰ কাৰ্যালয় প্ৰশাসনৰ এই কাৰ্যক লৈ স্থানীয় বিজেপি নেতৃত্ব অতিশয় ক্ষুব্ধ বিনা জাননীত কাৰ্যালয় ভাঙি দিয়াৰ অভিযোগ বিজেপিৰ সংগঠনৰ ঠেলাঠেলি ঘটনাৰ তদন্ত অপৰাধ শাখাক অপূৰ্ণ কৰিলে দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত দিল্লী অপৰাধ শাখাৰ হাতত অপূৰ্ণ কৰা হৈছে ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে 7জনীয়া তদন্তকাৰী দল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে আপোচবিহীন স্থিতি পুনৰ 900 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে 10 বছৰৰ বাবে চিকিউৰিটি নিলামৰ জৰিয়তে 24 ডিচেম্বৰত 900 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে 3 ডিচেম্বৰত 900 কোটি টকাৰ ঋণ লৈছিল চৰকাৰখনে অৰুণোদয়ৰ বাবে আৱশ্যক নহয় এতিয়া উপাৰ্জনৰ প্ৰমাণ পত্ৰ অসম চৰকাৰৰ স্পষ্টীকৰণ এতিয়াৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ অধীনত বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে আয়ৰ প্ৰমাণ পত্ৰ জমা নকৰাকৈ মাহিলী 1250 টকাৰ সাহায্য লাভ কৰিব মুখ্যমন্ত্ৰী হ'বলৈ নাপাই কোনে কংগ্ৰেছৰ পৰা গুচি গৈছিল
ধেমাজিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শইকীয়াই